আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি তোমাৰ পত্নী হোৱাৰ চখ মোৰ নাই গতিকে মোক টাচ কৰা চেষ্টা তুমি নকৰিবা আনকি মই মৰি গলেও তুমি টাচ নকৰিবা মোৰ চাহটোৰ পৰা তুমি দূৰত থাকিবা এতিয়াও যদি তুমি মোৰ পৰা কিবা আশা কৰি আছা সেই আশা এই মুহূৰ্তৰ পৰা তুমি এৰি দিয়া কাৰণ তুমি কোন সেয়া মই কেতিয়াবাই পাহৰি পেলাইছো এইবোৰ কৰি তই দেউতাৰ আত্মাক কষ্ট দিবলৈ আহিছ এনেকুৱা এটা মন লৈ এনেকুৱা নিশ্চিন্তাৰে তই মোক কেতিয়াও বা বুলি নামাতিবি এতিয়া সি নিজে উভতি নাহিলে তাক বিচৰা ঠাই নাই আৰু দেউতা মই প্ৰায়বোৰ ঠাইতে চালোঁ ক'তো নাই হ'লেও এনেকৈ হাতাপতি বহি থাকিবি নেকি কোনোবা আছে ল'ৰাটো কি বা খাইছে ৰহ মই তাক এবাৰ বিচাৰি যাওঁ নালাগে দেউতা তুমি এতিয়া ক'ত বিচাৰি পাবা কোৱা তুমি যাব নালাগে এই ৰাতিখন এনেই কষ্ট পাবা কিবা এটা হ'ব ৰ'বা কিন্তু সেই কিবাটো কি আমি তাৰ কথা ভাবি চিন্তা কৰাৰ বাহিৰে কি কৰিছোঁ এই চা ৰাতি 2টা বাজিলে আজিলৈকে ল'ৰাটো ইমান দেৰি কেতিয়াও কৰা নাই 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 মই ইমান অশান্তি থাকিব নোৱাৰোঁ তহঁত কোনোবা গ'লেও যাবি নগ'লেও নাই মই অকলে হ'লেও তাক বিচাৰি যাম ৰ'বা দেউতা তুমি অকলে যাব নালাগে ময়ো যাম ব'ল এনেকুৱা কঠোৰ মনৰ ছোৱালী এজনী মোৰ ভণ্টি কেতিয়াও হ'ব নোৱাৰে আৰু তই দেউতা আমাৰ ছোৱালীও নহয় তই দেউতাৰ আত্মাক শান্তি দিবৰ বাবে ইয়ালৈ উভতি আহিছো বুলি কৈছিলি নহয় সেয়া সম্পূৰ্ণ ভুল এইবোৰ কৰি তই দেউতাৰ আত্মাক কষ্ট দিবলৈ আহিছ এইবোৰ সব মোৰ বাবে হৈছে ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া মই এয়া ঈশ্বৰে মোক শাস্তি দিছে ক'ত বা আছে কি বা কৰিছে মোৰ ল'ৰাটোৱে ঋষিও ঘূৰিয়া আহ শুন মই ইমান কষ্টত থাকিব নোৱাৰো কি বা খাইছে বেচেৰাটোৱে সি বহুত দুখ পাইছে মনত বহুত কষ্ট পাইছে সি যদি কিবা নকৰিবলগীয়া অঘটন ঘটনা ঘটায় তেনেহ'লে মই কেনেকৈ থাকিম নিজকে কেনেকৈ চম্ভালিম
কি হ'ব মোৰ? কি কৰোঁ মই এতিয়া? কিবা এটা কৰা বৃষ্টি, মই নোৱাৰো এনেকে থাকিব। কিবা এটা কৰা তুমি। ৰ'বচোন মা, আপুনি ধৈৰ্য ধৰক। আপুনি ভবাৰ দৰে এইবোৰ একোৱেই নহয়। মনৰ দুখতে ঋষিয়ে ফোনটো অফ কৰি ক'ৰবাত আছে। ইমান চিন্তা নকৰিব। এওঁলোক গৈছে নহয়, নিশ্চয় কিবা এটা হ'ব। কেৱল আপুনি নিজক চম্ভালিব লাগিব। মোৰ নিজৰ ল'ৰা এটাই ঘৰলৈ ইমান ৰাতিলৈকে অহা নাই, তাৰ পিছতো মই কেনেকে ধৈৰ্য ধৰো কোৱাচোন তুমি? আজি মই সকলো বুজি পাইছো। মোৰ কামে মোক এদিন শেষ কৰি পেলাব। আজি পেটৰ সন্তান হেৰুৱা যাতনা ভুগিছো মই। মোক ইমান ডাঙৰ শাস্তি নিদিবা প্ৰভু। মোৰ ইমান সহ্য ক্ষমতা নাই। ৰ'বচোন, মই পানী অলপ লৈ আহোঁ। দাদা, পানী বটল এটা দিয়কচোন। পঠাই দিছোঁ দেই ইয়াতে। দেউতা, লোৱা, সেয়া খাই লোৱা। কথাবোৰ যে ইমান দূৰলৈ শিপাব মই ভবাই নাছিলো। দুখ সুখ সিও অনুভৱ কৰিব পৰা হ'ল। এইবাৰ তাৰমানে সঁচাকে সি মনত বহুত দুখ পাইছে, সেইকাৰণে সকলোৰে পৰা আঁতৰ হ'ব বিচাৰিছে। কিন্তু সি গ'ল খলৈ। এবাৰো সি ঘৰখনৰ কথা চিন্তা কৰা নাই কিয়? তাৰ দুখত সমানেই দুখী আমি। এনেকে থাকিলে সমস্যাবোৰ বাঢ়িবহে, নকমে নহয়। দেউতা, এনেকৈ ইয়াত কথাবোৰ আলোচনা কৰি থাকিলে নহ'ব। আমি আৰু বিচাৰিবলগীয়া ঠাই ক'তোৱেই নাই। এতিয়াতো বহুত পলমো হ'ল, আৰু দেৰি হৈ গ'লে কথাবোৰ বহুত বেয়া লৈ যাব। তেনেহ'লে পিছে এতিয়া কি কৰিম বুলি ভাবিছ? পুলিচক ইনফৰ্ম কৰিব লাগিব। তাৰ বাহিৰে অন্য উপায় নাই দেউতা, নহ'লে পিছত পুলিচে আমাকেই দুখিব। ঠিক আছে তেনেহ'লে এই কৰা যাওক, আৰু পলম কৰিব নালাগে। বলচোন। ব'লা দেউতা। নাজানো, এই প্ৰশ্নৰ উত্তৰ কাৰো হাতত নাই। নীলিম আৰু দেউতাকে গোটেইখন বিচাৰি চলাথ কৰিছে, নাই কোনো খবৰ নাই। বৰ ডাঙৰ কথা হ'ল দেই। ময়ো সুবাসনা বা কিমান ফোন কৰি আছো, তাইও ফোনটো ৰিচিভ নকৰে। তাকেতো, সিহঁতেনো কি ক'ব? সিহঁতে একো খবৰ পোৱা নাই। তাৰ কাৰণে গোটেই পৰিয়ালটোৱে কষ্ট পাবলগীয়া হৈছে। অলপটোতো সি বুজি পাব লাগে। নাজানো আৰু দেই কি হ'বলৈ গৈ আছে। আমাৰ চিন্তাবোৰ দেখোন লাহে লাহে বেয়াৰ ফালে গৈ আছে। একো খবৰ নিদিয়াকৈ গোটেই ৰাতি ল'ৰা এটা ঘৰত নথকাটো কম আচৰিত কথা দে। এতিয়া কি হ'ব মাহী? নাজানো, এই প্ৰশ্নৰ উত্তৰ কাৰো হাতত নাই। নীলিম আৰু দেউতাকে গোটেইখন বিচাৰি চলাথ কৰিছে, নাই কোনো খবৰ নাই। বৰ ডাঙৰ কথা হ'ল দেই। ময়ো সুবাসনা বা কিমান ফোন কৰি আছো, তাইও ফোনটো ৰিচিভ নকৰে। তাকেতো, সিহঁতেনো কি ক'ব? সিহঁতে একো খবৰ পোৱা নাই। তাৰ কাৰণে গোটেই পৰিয়ালটোৱে কষ্ট পাবলগীয়া হৈছে। অলপটোতো সি বুজি পাব লাগে। মোৰ মতে এতিয়া পুলিচক ইনফৰ্ম কৰিব লাগে, কাৰণ তাৰ বাহিৰে আমাৰ হাতত বেলেগ উপায় নাই, আৰু পুলিচেই বিচাৰি দিব পাৰিব। নীলিম আছে নহয়, সি নিশ্চয় এই বিষয়ে ভাবিব।
ক'লে পুলিচে? ঋষিক বিচাৰি দিবনে? তেওঁলোকৰ নিজা কিছুমান প্ৰচিডিউৰ আছে আৰু সেই প্ৰচিডিউৰ মতে আগবাঢ়িব লাগিব। তেওঁলোকে কৈছে বিচাৰি পাব, যিহেতু বেছি সময় হোৱা নাই। লগৰ লগত ক'ৰবাত আছে চাগে, আহিব দিয়ক, আপোনালোকে নিজেই বিচাৰক, এনেকৈ ক'লে। তেওঁলোকে CCTVৰ কেমেৰাৰ ফুটেজ চাম বুলি কৈছে আৰু যিহেতু 24 ঘণ্টা হোৱা নাই, সেইকাৰণে তেওঁলোকে ডাইৰেক্টলি মিছিং বুলি ক'বলৈ বিচৰা নাই। কিন্তু মই যে শান্তিত থাকিবলৈ পৰা নাই। মোক ঋষিক লাগে, যেনেকৈ নহওক আনি দিয়ক তাক। মা, আপুনি ধৈৰ্য ধৰিব লাগিব, নিজকে চম্ভালিব লাগিব। আৰু এটা ৰাতি ঋষি ঘৰলৈ নহাটো ডাঙৰ কথা নহয়। তাৰ মনটো শান্ত যেতিয়া হ'ব, সি নিশ্চয় উভতি আহিব। আপুনি নাকান্দিব, আমি সকলোৱেতো তাক বিচাৰি আছো আৰু সিও ক'ৰবাত ভালে কুশলে আছে। আহিব, আপুনি অকণো চিন্তা নকৰিব। সুবাসনা, তই কলৈ যাবলৈ ওলাইছ? এইখিনি সময়ত মই নিশ্চয় অফিচলৈ যাবলৈ ওলাইছো। তাত ইমান আচৰিত হ'বলৈ কি আছে তোৰ? কিন্তু ঘৰখনত কি হৈ আছে তই এবাৰ খবৰ ৰাখিছনে? সকলোবোৰ খবৰ যে মই ৰাখিব লাগিব তাৰ কোনো মানে নাই। আৰু এনেও কিছুমান খবৰ ৰখাটো মই জৰুৰী বুলি নাভাবোঁ। ঋষি ঘৰত নাই সুবাসনা, ঋষি। আৰু ঋষি তোৰ কোন হয় তই নিশ্চয় জান। আৰু তাৰ পাছতো তই অফিচ যাবলৈ ওলাইছ? কাম মই কৰিবই লাগিব বা কাৰোবাৰ বাবে মই কাম বাদ দিব নোৱাৰোঁ। আৰু মোৰ মনৰ কথা মই সকলোবোৰ স্পষ্টকৈ তোক কৈয়ে দিছোঁ। কাৰণ মই এতিয়া মানুহ নহয়, মেচিন। আৰু মেচিনৰ কোনো আৱেগ অনুভূতি নাই। মোৰ যদি কিবা আৱেগ আছে সেয়া অকল তোৰ আৰু কংকনাৰ বাবে। তাৰ বাহিৰে মই বাকীবোৰৰ কাৰণে কেৱল মেচিনহে। মোৰ নিজৰ বাবেও মোৰ কোনো আৱেগ নাই। আৰু মই কাম কৰিবই লাগিব, কামেহে মোক জীয়াই ৰাখিছে। এইখন ঘৰত যদি কোনোবা মৰিও যায় মই তেতিয়াও অফিচ যাওঁ। এতিয়া মোৰ উশাহ নিশাহ কেৱল কাম। কোনোবাক হেৰুৱাৰ দুখত কান্দি কাটি আৱেগিক হৈ নিজক শেষ কৰা মানুহ মই আৰু নহয়। তহঁতি যি কৰ কৰি থাক, কিন্তু মোক একো জোৰ নকৰিবি। মই কাম কৰিবই লাগিব। কিন্তু মানুহ এনেকৈ সলনি হ'ব পাৰেনে? সুবাসনা মোৰ নিজৰ বনি, তাইকতো মই জানো, বুজো। কিন্তু তাই এনেকুৱা হৈ যাব বুলি মই সপোনতো ভবা নাছিলো। কিছুমান পৰিস্থিতিয়ে মানুহক নভবাকৈ বহুত সলনি কৰি তোলে আৰু মনত লগা দুখ কষ্টবোৰ বহুত বেলেগ। সঁচা অন্তৰেৰে বিশ্বাস কৰা, সঁচা অন্তৰেৰে ভাল পোৱা মানুহে যেতিয়া আঘাত দিয়ে, সেই আঘাতত মানুহৰ মন একেবাৰে ভাঙি পৰে। মই তোমাক আগতে কৈছোঁ যে এইখিনি সময়ত ইমান চিন্তা কৰি কন্দা কটা কৰাটো তোমাৰ বাবে ভাল নহয়। আৰু এটা কথা, তুমি নিজৰ মনটো অন্যৰ মনৰ লগত কিয় জুখিছা? কথাবোৰ তুমি যিদৰে ভাবা বেলেগে নাভাবিবও পাৰে ন। তাৰ বাবে তুমি দুখ কৰি কি লাভ আছে কোৱা? কিন্তু মানুহ এনেকৈ সলনি হ'ব পাৰেনে? সুবাসনা মোৰ নিজৰ বনি, তাইকতো মই জানো, বুজো। কিন্তু তাই এনেকুৱা হৈ যাব বুলি মই সপোনতো ভবা নাছিলো। কিছুমান পৰিস্থিতিয়ে মানুহক নভবাকৈ বহুত সলনি কৰি তোলে আৰু মনত লগা দুখ কষ্টবোৰ বহুত বেলেগ। সঁচা অন্তৰেৰে বিশ্বাস কৰা, সঁচা অন্তৰেৰে ভাল পোৱা মানুহে যেতিয়া আঘাত দিয়ে, সেই আঘাতত মানুহৰ মন একেবাৰে ভাঙি পৰে। তাৰ পাছত সেই মানুহজনে সলনি হোৱা দেখায়। যিমান ভাল হোৱা দেখালেও সন্দেহৰ বীজবোৰ কেতিয়াও আঁতৰি নাযায়। সেইবোৰ কথা মই উপলব্ধি কৰোঁ। কিন্তু কথাবোৰ মই নিজকে বুজাব পৰা নাই।
কথাবোৰ মোৰ মনটোৱে মানি ল'ব পৰা নাই সুবাসনাৰ দৰে ছোৱালী এজনীৰ এই পৰিৱৰ্তন মই কেতিয়াও স্বীকাৰ কৰি ল'ব নোৱাৰো তুমি মানি ল'লেও নল'লেও সেয়াই সঁচা বৃষ্টি দুখ নকৰিবা কেৱল সময়লৈ অপেক্ষা কৰা নিজক চম্ভালা ধৈৰ্য ধৰা কাৰণ ধৈৰ্যইহে সমস্যাবোৰ সমাধান কৰিব আৰু চাবা এদিন সকলোবোৰ ধুনীয়া হৈ যাব সকলো ঠিক হৈ যাব এই ঋষি তই ক'ত আছ তই কি কৰিছ তই ঘৰলৈ অহা নাই কিয় তই মই তোমাক সকলো প্ৰশ্নৰ উত্তৰ দিম দেউতা তোমালোকে মোক বিচাৰি আছা মই জানো মোৰ বাবে বহুত চিন্তাও হৈছে তথাপিও মোৰ উপায় নাই দেউতা ঘৰখন মোৰ এতিয়া একেবাৰে উৰুঙা উৰুঙা লগা হৈছে মোৰ ক'তোৱে মন নবহে এতিয়ালৈকে নমৰি কি পৰিস্থিতিত জীয়াই আছো সেয়া কেৱল মই জানো দেউতা তই সেইবোৰ কথা নকবি ঘৰলৈ আহ মই আছো নহয় নীলিম আছে আৰু আমাৰ ওপৰত তোৰ বিশ্বাস নাই নেকি হা আহ শুন ঘৰলৈ আহ মোক আৰু ঘৰলৈ যোৱা কথা নকবা দেউতা মই আৰু কোনোদিন ঘৰলৈ নাযাওঁ তাত গৈ মই কি কৰিম তেনেকৈ মই থাকিব নোৱাৰো মোক জোৰ নকৰিবা মই আৰু কেতিয়াও নিবিচাৰোঁ এই ঋষি এই তেনেকৈ কিয় কৈছ তই তোৰ অবিহনে আমিবোৰ কেনেকৈ থাকিম মই কাকো দুখ দিয়া নাই দেউতা ভুল তোমালোকৰ নহয় ভুল আচলতে মোৰ মই আচলতে কাকোৱে সুখ দিব নোৱাৰিলোঁ তোমালোকৰ অশান্তিৰ কাৰণ মই দেউতা তুমি এটা অযোগ্য সন্তান জন্ম দিলা হয়তো তোমালোকে বহুত আশাই কৰিছিলা কিন্তু সেই আশা মই পূৰণ কৰিব নোৱাৰিলোঁ দেউতা তোমালোকলৈ এটাই অনুৰোধ পাৰা যদি সুবাসনাক তাইৰ নিজৰ ঘৰত থৈ আহিবাগৈ কাৰণ মোৰ বাবে তাইৰ জীৱনটো মই নষ্ট হ'ব দিব নোৱাৰোঁ তাইক বেয়া পাব নিদিবা দেউতা মই হাৰি গ'লো দেউতা এই তই নিজে নিজে কিছুমান কথা সাজি লৈছ তেনেকুৱা কথা নকবি তই ক'ত আছ কচোন মই গৈ তোক লৈ আহিমগৈ কোনেও তোক দুখ দিয়া নাই কোনেও তোক বেয়াও পোৱা নাই তই ক'ত আছ কচোন কি কৈছ তোৰ চিন্তাত মাৰৰ কি অৱস্থা হৈছে এবাৰ ভাবি চাইছনে চা এতিয়াও একো পলম হৈ যোৱা নাই ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহ শুনিছনে মই তোক কি কৈছো ঋষি হেল্ল' এই ঋষি ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা